নমস্কাৰ। এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। লোহিত হুছেইনৰ মৃত্যুৰ ন্যায়ৰ দাবীৰে এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আমছুৰ তৰফৰ পৰা। ন্যায় নোপোৱা পৰ্যন্ত আমছুৱে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু আগন্তুক দিনত যদিহে ন্যায় লাভৰ ক্ষেত্ৰত হেমাহিৰ সৃষ্টি হয়, আমছুৱে বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰিব। আমছুৰ তৰফৰ পৰা কি বৃহৎ মন্তব্য কৰিছে, প্ৰতিটো তথ্য আহি পৰিছে, জনোৱাৰ চেষ্টা কৰিম। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। লোহিত হুছেইনৰ মৃত্যুৰ ন্যায়ৰ দাবীৰে ৰাজপথ কপালে আমছুৱে। আমছুৰ প্ৰতিবাদত কঁপি উঠিল দক্ষিণ কামৰূপ। দক্ষিণ কামৰূপত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰিছে আমছুৱে। ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ণেৰে লোহিত হুছেইনৰ হত্যাকাৰীক মৃত্যুদণ্ড প্ৰদানৰো দাবী কৰিছে আমছুৰ তৰফৰ পৰা। গৰৈমাৰী আৰক্ষীক দোষাৰোপ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আমছুৱে। সাংস্কৃতিক অনুষ্ঠানৰ মাজতেই আৰক্ষীৰ উপস্থিতিত কেনেকৈ হত্যা কৰিবলৈ পালে লোহিত হুছেইনক, এয়া দাবী উত্থাপন কৰিছে, প্ৰশ্ন উত্থাপন কৰিছে আমছুৱে। পূৰ্ব পৰিকল্পিতভাৱে আমছু সদস্য লোহিত হুছেইনক হত্যা কৰাৰ অভিযোগ। মূল অভিযুক্ত আব্দুল ৰাজ্জাকক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰিছে অল আছাম মুছলিম ষ্টুডেণ্ট ইউনিয়নে। গৰৈমাৰী আৰক্ষীৰ হেমাহিৰ বাবেই হত্যাকাণ্ড সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। লোহিত হুছেইনৰ মৃত্যুৰ ন্যায়ৰ দাবীৰে ৰাজপথ কঁপাই তুলিছে আমছুৱে। আমি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰিছে আজিৰ দিনটোত। আমি প্ৰতিবাদৰ দৃশ্যাংশ ভোটত দেখুৱাইছোঁ। আমছুৰ তৰফৰ পৰা ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰা হৈছে। তীব্ৰ প্ৰতিবাদত কঁপিছে দক্ষিণ কামৰূপ। আমছুৰ তৰফৰ পৰা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। সমগ্ৰ বিষয় সন্দৰ্ভত আমছু নেতৃবৰ্গৰ মন্তব্য আহি পৰিছে। আমি পোনে পোনে মন্তব্য শুনাৰো চেষ্টা কৰিম। হত্যা কৰিলে আৰু এটা সাংস্কৃতিক অনুষ্ঠানৰ পৰা হত্যা কৰিলে। আমি এটা কথা আচৰিত হৈছো যে পুলিচ প্ৰশাসনে অনুমতি দিয়াৰ পিছত আৰু সেই জায়গাত পুলিচৰ নিৰাপত্তা নোহোৱা হৈ গ'ল আৰু সেই জায়গাত আমাৰ এজন সতীৰ্থক হানি খুঁজি হত্যা কৰিলে। আৰু এটা কথা উদ্বেগজনক কথা যে ব্ৰহ্মপুত্ৰ ভেলীৰ যুৱ মহোৎসৱ অনুষ্ঠিত কৰিছিলে আৰু সেই মঞ্চত প্ৰাক্তন মন্ত্ৰী উপস্থিত আছিলে, অসমৰ বুদ্ধিজীৱীসকল উপস্থিত আছিলে। সভা চলি থকা অৱস্থাত আমাৰ এজন সতীৰ্থক এজন দুৰ্বৃত্তই হানি খুঁজি হত্যা কৰি সেই মঞ্চত উপস্থিত হ'ল। আৰু সেই মঞ্চৰ পৰা আমাৰ হত্যাকাৰীজনক যদিও গ্ৰেপ্তাৰ কৰিছে আৰু মুখ্য যিজন এই হত্যাৰ লগত জড়িত ব্যক্তি আব্দুল ৰাজ্জাক ডাঙৰীয়াক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই। ইতিমধ্যে ৰাইজে অভিযোগ কৰা মতে সেই আব্দুল ৰাজ্জাকক ডক্টৰ কমলা কলিতা মানে ৰক্ষণাবেক্ষণ দি আছে, যাৰ কাৰণে এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা নাই। আমি এটা কথা ক'ব বিচাৰিছো, যেতিয়ালৈকে আব্দুল ৰাজ্জাকক গ্ৰেপ্তাৰ নকৰিব তেতিয়ালৈকে আমাৰ আন্দোলন তীব্ৰতৰ হৈ থাকিব। আমি আন্দোলন কৰি যাম। গতিকে মই বিশেষভাৱে পুলিচ প্ৰশাসনে এটা কথা অনুৰোধ জনাম যে আমাৰ গৰৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হেমাহিৰ কাৰণে হত্যাকাণ্ডটো সংঘটিত হৈছে। আমি সিদিনা এটা কথা উপলব্ধি কৰিব পাৰিছো, যুৱ মহোৎসৱৰ নামত ৰাস্তাটো বন্ধ কৰি দিয়া হৈছিলে। তাতে পুলিচ প্ৰশাসনৰ মানুহখিনিৰ তেনেকুৱা গুৰুত্ব নাছিলে, যাৰ বাবে আমাৰ মাজৰ পৰা লোহিত হুছেইনক কাঢ়ি লৈ যাব পাৰিছে। গতিকে অনাগত দিনত যদি এনেকুৱা ধৰণৰ পৰিৱেশ হয়, গতিকে আমাৰ আন্দোলন তীব্ৰতৰ হ'ব। মূল আসামিজন যদিও গ্ৰেপ্তাৰ কৰিছে, আব্দুল ৰাজ্জাকক গ্ৰেপ্তাৰ কৰিব পৰা নাই। আৰু এই বিষয়ে আমাৰ কেন্দ্ৰীয় সমিতিৰ মাননীয় সভাপতি ডাঙৰীয়া আমাৰ মাজলৈ আহিছিলে আৰু পুলিচক 24 ঘণ্টা সময় দিয়া হৈছে। সময়ৰ ভিতৰত যদি গ্ৰেপ্তাৰ নকৰে আমাৰ এই আন্দোলন তীব্ৰতৰ হ'ব। আৰু আমি এই বিষয়ে চিন্তা চৰ্চা কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ এই প্ৰকৃত ঘটনাখিনি মানে এই যিখিনি ঘটনা ঘটিছে লোহিতৰ লগত আমি কথাখিনি উত্থাপন কৰিম। আৰু ইয়াতে এটা কথা মই আজি আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছো যে আমাৰ ইয়াত সাংস্কৃতিক সন্ধিয়াৰ নামত যি মানে অপসংস্কৃতি হৈ আছে, সাংস্কৃতিক সন্ধিয়া হোৱাৰ লগে লগেই তাতে গণ্ডগোলৰ সৃষ্টি হয়। গতিকে এনেকুৱা অপসংস্কৃতি নালাগে। তাতে সাংস্কৃতিক সন্ধিয়াৰ নামত বহু অপসংস্কৃতি হয়। এনেকুৱা কোনো সাংস্কৃতিক অনুষ্ঠান নাই যে সেই সাংস্কৃতিক অনুষ্ঠানত মানে গণ্ডগোল হোৱা নাই বা মাৰপিট হোৱা নাই।
গতিকে গুৰুতৰ মাৰপিট হৈছে। গতিকে সাংস্কৃতিক সন্ধিয়াৰ নামত অনুমতি বন্ধ কৰিব লাগে আৰু আমাৰ এই লোহিত হুছেইনৰ হত্যাকাৰীৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিক আমি জুডিচিয়েল ইনকুৱাৰী বিচাৰিছো যে যুৱ মহোৎসৱৰ নামত এই অঞ্চলৰ দুখীয়া যিখিনি ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীৰ পৰা 300-500 টকাকৈ কালেকশ্যন কৰা হৈছে। আমি ইতিমধ্যে অনুমান কৰিব পাৰিছো প্ৰায় 10 পৰা 15 লাখ টকা কালেকশ্যন কৰি শিক্ষা অনুষ্ঠান বন্ধ কৰি আজি 15 দিনৰ পৰা শিক্ষা বিৰত ৰাখি আমি যুৱ উৎসৱ পালন কৰি আমাৰ মাজৰ পৰা এজন সতীৰ্থ কাঢ়ি লৈ গ'ল। গতিকে এনেকুৱা শিক্ষা ব্যৱস্থা আমাৰ নালাগে। ব্ৰহ্মপুত্ৰৰ দৰে এনেকুৱা অপসংস্কৃতি বিয়পি থকা শিক্ষা অনুষ্ঠান আমাৰ নালাগে। Go back, go back, go back, go back, go back, go back, go back.